নমস্কাৰ আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আপোনালোকক অভিনন্দন জনাইছোঁ। আমি পুনৰবাৰ ফেচবুক লাইভত আহিব লগা হ'ল কাৰণ সকলোৱে জানো বাজেট অধিৱেশন যোৱা 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। আজি 12 ফেব্ৰুৱাৰী বাজেট দাখিল কৰা হৈছে। আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই মাননী বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছিলোঁ, কিন্তু দেখা গ'ল আজি বাজেটত শেষ দিন দাখিল কৰিছে সন্মানীয় অজন্তা নেওগ বাইদেৱে। তেখেতক আমি ধন্যবাদ দিম বুলি বহু আশাৰে বাট চাই আছিলোঁ, কিন্তু আজিৰ বাজেট যি দাখিল কৰিছে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি, যোৱা 19 অক্টোবৰত সঞ্চালক মহোদয়ে পঠোৱা যি প্ৰস্তাৱ মাননী বৃদ্ধিৰ প্ৰস্তাৱ, এই প্ৰস্তাৱ চৰকাৰীভাৱে গৃহীত নহ'ল। তাৰ কাৰণে আমি অতি চিন্তিত আৰু দুখিত হৈছোঁ, কাৰণ এই বাজেটত বহুত আমি আশা কৰিছিলোঁ। যিখিনি কামৰ বোজা দিছে চৰকাৰে তাৰ পৰিৱৰ্তে নিশ্চয় আমাৰ বাজেট বৃদ্ধি কৰিব, কিন্তু দেখা গ'ল আজি কোনো বাজেটত কোনো আমাৰ কথা উল্লেখ নহ'ল। গতিকে আমি অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী বান্ধৱীসকলে আজি কামৰ বোজা বৃদ্ধি হোৱাত এই বাজেটত যি মাননী বৃদ্ধিৰ কথা কৈছিলোঁ, কিন্তু এই বাজেট বৃদ্ধি নহ'ল। এই বৰ্তমানৰ চৰকাৰে যি সন্মানীয় অজন্তা নেওগ বাইদেউ, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যি বাজেট উত্থাপন হৈছিল, সেই বাজেটত আমাৰ অংগনবাড়ী কৰ্মীসকলে এটা শব্দও নক'লে। গতিকে তেখেতসকলে এনেকুৱা নিষ্ঠুৰ, এনেকুৱা ভাষাৰে আমি ক'বলৈ ভাষা নাই ক'বলৈ যে মাননী বৃদ্ধিৰ ক্ষেত্ৰত। গতিকে নিশ্চয় আগন্তুক সময়ত আমি পুনৰবাৰ আশা কৰিছোঁ এই বাজেট নিশ্চয় চিন্তা কৰি আমাৰ বাজেট বৃদ্ধি কৰিব বুলি আমি আশা কৰিছোঁ। সন্মানীয় বান্ধৱীসকল, আমি সকলোৱে জানো যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা আমি আন্দোলনৰ পথত আছোঁ যে সঞ্চালক মহোদয়ে দিয়া এই প্ৰস্তাৱটো গৃহীত কৰি অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি ঘোষণা কৰিব, কিন্তু এইটো নহ'ল। গতিকে আমি পুনৰবাৰ আমি সমূহ অংগনবাড়ী কৰ্মী সহায়িকা আহ্বান জনাইছোঁ, অহাকালিৰ পৰা আমি অসহযোগ আন্দোলনৰ পথ ল'বলৈ বাধ্য কৰাইছে এই চৰকাৰে। গতিকে সমূহ বান্ধৱীসকলকে অহাকালিৰ পৰা আমি অসহযোগ আন্দোলনত আমি নামিছোঁ, সকলোৱে অহাৰ বাবে আহ্বান জনাইছোঁ। আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাহিৰেও অন্য সংগঠন নিশ্চয় আছে অসমত, সমূহ সংগঠনলৈ আমি অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত আমি কালিৰ পৰা অসহযোগ আন্দোলনত আমি নামিব লাগিব। এই চৰকাৰক নিশ্চয় আমি বাধ্য কৰাব পাৰোঁ বুলি আমি আশা কৰিছোঁ। নহ'লে এই চৰকাৰৰ এই নিষ্ঠুৰতা, এনেকুৱা নিৰ্দয়, এনেকুৱা অংগনবাড়ী কৰ্মী সহায়িকাই এই বাজেট উত্থাপন নকৰিলে। অন্যান্য কৰিছে, আমি আদৰণি জনাইছোঁ, কিন্তু আমি আজি 50,000 কেন্দ্ৰ মডেল বনোৱাৰ কাৰণে, আদৰ্শ কেন্দ্ৰ বনোৱাৰ কাৰণে, 5,000 অংগনবাড়ী কেন্দ্ৰ বনোৱাৰ কাৰণে যি চৰকাৰে প্ৰস্তাৱ উত্থাপন কৰিছে আজি সন্মানীয় মহোদয়াই, ইয়াৰ কাৰণে 1250 কোটি টকা ধাৰ্য কৰিছে, আমি আদৰণি জনাইছোঁ। কিন্তু সেই আদৰ্শ কেন্দ্ৰত কাম কৰা এই অংগনবাড়ী কৰ্মী সহায়িকাই ভোকত মৰি আছোঁ, এই কথাটো নিশ্চয় চিন্তা কৰিব লাগিছিল আজিৰ সময়ত। গতিকে আমাৰো পেট আছে, আমাৰ সংসাৰ আছে, আমাৰ পৰিয়াল আছে। গতিকে এই কথাটো চিন্তা কৰি নিশ্চয় আগন্তুক সময়ত ইয়াৰ সুব্যৱস্থাৰে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী মানি ল'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আমাৰ লগত প্ৰেচিডেণ্ট আছে জয়মতী দাস, তেখেতক বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। হয়, নমস্কাৰ। অসমৰ 1 লাখ অংগনবাড়ী কৰ্মী সহায়িকা বান্ধৱীক মই আজি ফেচবুক লাইভৰ জৰিয়তে সকলোকে সংগ্ৰামী অভিনন্দন জনাইছোঁ। বৰ পৰিতাপৰ বিষয়, বৰ উৎকণ্ঠাৰে আমি ৰৈ আছিলোঁ যে আজিৰ বাজেটত আমাৰ কাৰণে কিবা নহয় কিবা এটা ঘোষণা কৰিব। অন্ততঃ মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালক মহোদয়ে যিটো প্ৰপ'জেল 19 অক্টোবৰত এটা কাম কৰা মানুহ আছে নহয়, এই বুলি সকলো কাম আমাৰ হাতে কৰায়, সকলো কামতে পলিঅ', BLO, অনাৰ্চি মানে ইত্যাদি ইত্যাদি, ৰেচন কাৰ্ডৰ কাম ঘৰে ঘৰে যাব লাগিব। কৰোণাৰ দিনতো কিমান আমাৰ হাতে কাম কৰাইছে, মানে কৈ শেষ কৰিব নোৱাৰি। নকৰে আমাৰ এইবিলাক কথা। আমাৰ মানে অহাকালিৰে পৰাতো আমি অসহযোগ কাৰ্যসূচী ৰাখিছে। অহা 15 ফেব্ৰুৱাৰীত অসমৰ 230টা প্ৰজেক্ট সমুদায় সকলোৱে যাতে মানে স্তব্ধ কৰি পেলাই CDPৰ অফিচবিলাক বন্ধ কৰাত আমাৰ সকলো বান্ধৱী যাতে আগভাগ লয়, এইখিনিয়ে কৈয়ে মই সকলোকে ধন্যবাদ জনাই পুনৰ মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। হয়,
আমি যি ফেচবুক মাধ্যমেৰে আমি জনাইছোঁ আমাৰ বান্ধৱীসকলক, আমি লক্ষ্য কৰিছোঁ এই সময়ত যি 1 ফেব্ৰুৱাৰীত যি কেন্দ্ৰীয় বাজেট হ'ল, এই কেন্দ্ৰীয় বাজেটতো আমাৰ টকা কৰ্তন কৰিছে। 321.13 কোটি টকা কৰ্তন কৰিছে। আমি ভাবিছিলোঁ বাজেটত টকা বৃদ্ধি হ'ব, আমাৰ কাৰণে সুবিধা হ'ব, কিন্তু এই টকা কৰ্তন কৰিছে। সেয়েহে আমি পুনৰবাৰ আহ্বান জনাইছোঁ, অহাকালি আমি অসহযোগ আন্দোলন কৰি সকলো কৰ্মী সহায়িকাক ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু 15 তাৰিখত গ্ৰামীণ বন্ধ আমিও সমৰ্থন জনাই নিজৰ প্ৰকল্পত আমি তলা বন্ধ বা পিকেটিং কাৰ্যসূচী লোৱাৰ কাৰণে আমি আহ্বান জনাওঁ।